মোৰ মতে সপোন দেখা বহুত প্ৰয়োজন, হুম কিন্তু ৰাতি নহয়, কিন্তু দিনত সপোন দেখিব লাগে। যিটো মানে বাস্তৱ সেইটো মানে ভাবিব লাগে। তাৰপিছত মোক তেতিয়া সৰল অংক কৰিব দিছিল হুম দেউতাই। হুম অংকত মই বহুত গাধা, হুম মানে গাধা আছিলো। দেউতাই সৰল অংক এটা কৰিব দিলে। অ তাৰপিছত মই বাৰাণ্ডাতে, আমাৰ দেউতাও মানে টিউচন কৰে। হুম তাৰপিছত নমস্কাৰ, আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো। নিপু সকলোৱে সপোন দেখে। তোমাৰ মতে উম, এগৰাকী লৰাই হওক, এগৰাকী ছোৱালী হওক বা যোনেই নহওক, আচলতে সপোন দেখাৰ কিমান প্ৰয়োজন? সপোন, মোৰ মতে সপোন দেখা বহুত প্ৰয়োজন, হুম কিন্তু ৰাতি নহয়, কিন্তু দিনত সপোন দেখিব লাগে। যিটো মানে বাস্তৱ সেইটো মানে ভাবিব লাগে। হুম এতিয়া মোৰ ক্ষেত্ৰতে চাওক, মই যদি সেই 14 বছৰীয়া ল'ৰাটোৱে সপোন নেদেখিলো হয় এজন আৰক্ষী হোৱাৰ, বা বন্দুক লৰাৰ যদি সপোনটো নেদেখিলো হয় না, আপুনি হয়তো মোক আজি এনেকে আৰক্ষী হিচাপে নাপালে হয়, হয়তো ক'ৰবাত কিবা কৰি থাকিলো হয়। মই সপোনৰ পিছত দৌৰিছিলো, মোক মানে এইটো বস্তু লাগে, মই সপোনটো দেখিছো, মই সেইটো পূৰণ কৰিব লাগে, বাছ হুম সেইটোৱে মোৰ মানে টাৰ্গেট। মানুহ সপোন দেখিলে ন, সপোনটোত মানে দৌৰিব লাগিব, সপোনটো মানে টাৰ্গেট কৰিব লাগিব। হুম সপোনটো পূৰণ কৰিম মই, এইটো বস্তু। আৰু সপোন পুৰা হয় যদি আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখে, হুম আৰু যদি নিজে কষ্ট কৰে না, তেতিয়া সপোনটো পুৰা বাস্তৱত পৰিগণিত হয়। এতিয়া চাবা, তুমি বহুত ল'ৰা ছোৱালী এনেকুৱা আছে বহুত কষ্ট কৰে, তেওঁলোকে সফলতাৰ পৰিৱৰ্তে বিফলতা বহুতে দেখিয়ে। তাৰ বহুতে পাছত এনেকুৱা হয় যে মানসিকভাৱে তেওঁলোকে ভাগৰি পৰে, যিটো আমাৰ এতিয়া বৰ্তমান সময়ত ডিপ্ৰেছনত যোৱা বুলি কয়। হয়, তো তেনে ক্ষেত্ৰত যিহেতু তুমিও এটা সময়ত ডিপ্ৰেছনত গৈছিলো বুলি মোক অলপ দেৰি আগতে গৈছিলো ক'লাই, গৈছিলো তেনে ক্ষেত্ৰত সেই যিসকল আমাৰ উঠি অহা প্ৰজন্ম, যিসকলে ভাবিছে ময়ো ডিপ্ৰেছনত ভুগি আছো, উম। তেনে ক্ষেত্ৰত তুমি তেওঁলোকক কি ক'বা? যেতিয়া মানে আমাৰ অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ কথাটো শুনিছেই, উম অৰ্জুনে এদিন শ্ৰীকৃষ্ণক মানে সুধিছিল যে ভগৱান, আপুনি এজন মানুহক মানে খুব ভাল পায়, আপুনি সেই মানুহজনক মানে কি হিচাপে আপুনি তেখেতক মানে সুখটো বিচাৰিব? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, মই যদি তাক মই ভাল পাওঁ, বহুত বেছি ভাল পাওঁ, তেনেহ'লে মই তাৰ প্ৰথমতে বন্ধু কাঢ়ি ল'ম। মই তাৰ যিটো বন্ধু আছে তাক কাঢ়ি ল'ম। তাৰপিছত সি তেতিয়া ভাবিব যে চালা বন্ধুই চব পইচাৰ কাৰণে হেৰি কৰে, কিবা কৰে, বন্ধু আজি এৰি থৈ গ'ল মোক, এনেকুৱা উম টাইপ কথাবিলাক ভাবিব আৰু। তাৰপিছত ঠিক আছে, বন্ধু নালাগে মোক, পইচা আছে, মই পইচা দি চলিম। উম তেতিয়া সি নিজৰ পইচা দি চব কাম কৰিব, পইচাই তাৰ মানে ইম্পৰ্টেণ্ট আৰু মেইন। উম তাৰপিছত ভগৱান শ্ৰীকৃষ্ণ কৈছে, যেতিয়া তাৰ পইচাৰ ইগ'টো আহিব, তেতিয়া মই তাৰ পইচাখিনি কাঢ়ি ল'ম। তাৰপিছত তাৰ হাতত তেতিয়া একো নাথাকিব, একো নাথাকিলে সি থাকিব কেইদিনমান, তাৰপিছত মোৰ তাত আহিব, মোৰ তাত আহি মোক ক'ব, ভগৱান মোৰ একো নাই বৰ্তমান, তুমি যেনেকে চলোৱা এনেকে ক'ব। তেতিয়া মই তাক চলাম, মই যেনেকে তোমাৰ ৰথখন চলাই আছো, তেতিয়া মই তাৰ লাইফটো চলাম, সেনেকুৱা টাইপ। চ' প্ৰথমতে মানে এইবিলাক ইণ্টাৰভিউ দিছে, কিবা দিছে, কিছুমানে এনেকুৱা হৈ যায় যে নাই মোৰ দ্বাৰা উম নহ'ব, সেনেকুৱা বুলি ভাবে, হয় বা মই নোৱাৰিম, উম নাই এইটো ভগৱানে ৰং চাই আছে, তোমাক তাতকে ভাল বস্তু দিব, ভাল জাগাত যাবা তুমি। যদি আজি এখিনি নকৰা ন, তুমি সেইখিনি নোপোৱা। যদি ভগৱানে ভাবে যে মই এখিনি কৰিলে মানে সেই হৈ যাব, উম তাৰ লাইফটো বেলেগ চাইডে আছে, বেলেগ চাইডে বেছি ভাল, হয় তেনেহ'লে ভগৱানে তাক সেইটো চাইডেই লৈ যাব, সি উম যিমান চেষ্টা নকৰক। কিন্তু সেইবুলি এনেকুৱা নহয় চেষ্টা নকৰিম, চেষ্টা কৰিব লাগিব। সপোন দেখিছে তো সপোনটো পূৰণ কৰিব চেষ্টা কৰিব লাগিব, বাকী ভগৱানে চব লৈ যাব আৰামছে। তুমিতো যিটো সময়ত তুমি বহুত কষ্ট কৰিছা, আৰু তুমি এইখিনি জেগা বা এইখিনি সুখ পাবলৈ তুমি বহুত কষ্ট কৰিবলগীয়া হ'ল, তোমাৰ মতে আচলতে সুখৰ সংজ্ঞাটো আমি কেনেদৰে ল'ব লাগে? আচলতে সুখৰ সংজ্ঞা কি? সুখৰ সংজ্ঞা বুলি ক'লে মানুহে যিখিনি পায় সেইখিনিতে মানে সুখী হ'ব লাগে। উম বা মইতো বহুত বেছি সুখী, উম মই যিখিনি পাইছো, মোক ইমান ধন টকা পইচা ইমান নালাগে, মানে মই যিখিনিত আছো মই বহুত বেছি সুখী। বা যোনে যিখিনি পায় সেইখিনিতে সুখী হোৱাটো মই বিচাৰো। মানুহ চাওক, কিছুমান মানুহৰ কিমান ধন টকা পইচা, কিন্তু তাৰ হেল্থটো উম মানে জিৰ',
বা সেইটো ফেমিলি ছাপোৰ্ট নাপায় কিছুমানৰ পইচা আছে কিন্তু ফেমিলি ছাপোৰ্ট নাপায় ফেমিলিৰ লগত কাজিয়া উম, বা মাইকীৰ লগত কাজিয়া কিমান কি উম, সিহঁতৰ মানে হেপী নেকি সিহঁততো হেপী নহয় 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 যিমান পইচা থাকিলেও টকা থাকিলেও উম, তো সেনেকুৱা আৰু মোৰ মতে টকা পইচাই কিন্তু সুখ দিব নোৱাৰে সুখটো বহুত বেলেগ বস্তু নিজে বিচাৰিব লাগিব উম, আপুনি যদি নিবিচাৰে না উম, যদি আপুনি ভাবে যে মোক এইটো লাগিব সেইটো লাগিব চালা মোৰ এইটো নাই আজি চালা মোৰ উম, সেইটো নাই উম, তেতিয়া মানে সুখী হ'ব নোৱাৰিব উম, যদি আপুনি ভাবে যে মোৰ এইখিনি আছে বহুত আছে উম, আপোনাতকেতো নোহোৱা মানুহ বহুত আছে না ধৰি লওক মোৰ ক্ষেত্ৰতে উম, মোৰতো আজি এইখিনি আছে উম, কিছুমানৰ যে সেইখিনিও নাই সেইটো হয় মই সেইটোৱে সেইকাৰণে মই বহুত হেপী সেনেকুৱাই আৰু ফটো ভাজি হৈ গ'ল পানীখিনি দি দিব লাগে খুব ধুনীয়াকে বনাইছে দেই অকল পুলিচে নহয় আপোনালোকে ভাবে পুলিচে অকল ভিডিঅ' বনাই থাকে নহয় নহয় পুলিচে চব জানে নহয় এইফালে চাওক পুলিচে সঁচা কথা ঐ পুলিচে ইয়াৰ বহুত ভাল ইয়াৰ খানা মাজতে বনায় এটা ইণ্টাৰেষ্টিং কথা সুধো ৰবা অ এইবিলাক টিভি বিলাকত যে দেখাই থাকে উম চুৰ যোৱা বিলাক চুৰ বোলে যোৱাৰ পিছতহে পুলিচ পায় এই কথাটো তুমি শুনি পাইছানে কেতিয়াবা এনে পাইছো বহুতে যে কয় ই পুলিচনো কি আৰু চুৰ যোৱাৰ পিছতহে পুলিচ কেইটা পায়হি আৰু এই কথাটো কিমান দূৰ সত্য এইটো কিন্তু মই বহুত শুনি থাকো বা উম এইটো ক'ব গ'লে মিমছে এটা উম চ' এতিয়া মই কি ক'ম সেইটোৰ কথা এতিয়া সেনেকুৱা হলে পুলিচে চুৰ কৰিব লাগিব তেতিয়াহে পুলিচে গম পাব যে এতিয়া চোৰ হ'ব মই ৰখি থাকো এতিয়া চোৰ হলে উম এইটো পুলিচে কি এতিয়া ৰখি থাকিব তাতে কেনেকে গম পাব পুলিচ এটাই ইমান ব্যস্ত থাকে ঠিক আছে ঘূৰে এৰিয়া ঘূৰে কিন্তু আপোনাৰ এনেকুৱা নহয় যে এই তাতে ঘৰত কি হৈ আছে গোটেই বেৰা চেৰা পাৰ হৈ কিনে দেখা পাম ক'ত ক্ৰাইম হৈ আছে কেনেকে দেখা পাম মানুহে কমপ্লেইন কৰিলেহে ক্ৰাইমটো গম পায় উম যে ইয়াত এনেকুৱা হৈছে তেনেকুৱা হৈছে উম এনে কেনেকে গম পাব এইবিলাক কথা মানে কি ক'ম আৰু হাঁহি উঠে হাঁহো আৰু তাত বাহিৰে কি উত্তৰ দিব এইবিলাকত উত্তৰ দিবলগীয়া আচলতে নাই উত্তৰ দিবলগীয়া নাই ক'লে আৰু পুলিচ হ'ল বুলি আৰু চোৰকেইটা ধুম ধুমকে ৰখি থাকিব নেকি এনেকুৱা কথা আৰু নিজে চুৰ কৰিব লাগিব বোলা মোৰ পুলিচ আপুনি পুলিচ মই আপোনাক কৈছো মই ইয়াতে চুৰ কৰি মোক ধৰি আনিবি তেতিয়াহে হ'ব মিলিব এনে নিমিলে এনে নিমিলে এই যে আমি কামবিলাক কৰি থাকো কেতিয়াবা আমাক খুব বন্ধু এজন প্ৰয়োজন হয় উম নিজৰ মনৰ কথাবিলাক খুলি ক'বলৈ উম এজন বন্ধুৰ প্ৰয়োজন হয় কেতিয়াবা এনে লাগে আমাৰ মা দেউতাকতো সকলো কথা খুলি ক'ব পৰা নাযায় কিছু ক্ষেত্ৰত তো নাযায় তেনে নাযায় ক্ষেত্ৰত আমাক বন্ধুৰ প্ৰয়োজন হয় তোমাৰ মতে আচলতে মানুহৰ জীৱনটো চলি যাবলৈ বন্ধুৰ কিমান প্ৰয়োজন মোৰ মতেতো বহুত বেছি প্ৰয়োজন কাৰণ উম মই নিজৰে মানে মোক নিজকে প্ৰয়োজন হৈ থাকে অ কিছুমান ক্ষেত্ৰত এতিয়া মই দূৰত থাকো হয় মোক মানে এনেকুৱা লাগে যে মোৰ কিছুমান বস্তু যদিও বা দেউতা কৰিব পাৰে উম কিছুমান বস্তু নোৱাৰে হয় সেই ক্ষেত্ৰত মোক বন্ধুটো লাগে এতিয়া মোৰ আছে মোৰ ভাল বন্ধু আছে মোৰ গাঁৱতে আছে মোৰ হিমাংশু কলিতা বুলি মোৰ উম পুৰা বেষ্ট ফ্ৰেণ্ড আৰু উম মানে মই যদি তাক মানে সি মোৰ কথা A to Z জানে এনেকুৱা নহয় যে মই মানে সি এতিয়া আৰু উম মই যিখিনি কথা জানো মোৰ বিষয়ে সিও মোৰ বিষয়ে সিমানে জানে আৰু মানে বহুত খিনি হেল্প কৰে আ, মই যদিও বা দূৰত থাকো না উম মোৰ মা দেউতাকো বহুত খিনি হেল্প কৰে ৰাতিয়ে হওক বা দিনতে হওক যি ক্ষেত্ৰত নহওক চব উম ক্ষেত্ৰত হেল্প কৰে সেইকাৰণে সেনেকুৱা বন্ধু এটা লাগে এনেকুৱা সেইবুলি সেনেকুৱা নহয় যে চবকে চব কথা ক'ব পাৰি গম পাই ন উম যেতিয়া আপুনি এটা মানুহৰ লগত কথা পাতিব তেতিয়া মানুহটোৰ লগত যেতিয়া ফ্ৰী হ'ব তেতিয়া আপুনি আৰু লাহে লাহে গম পোৱা হৈ যাব যে এই মানুহটোৱে মোক বিপদ নেপেলাই কেতিয়াও উম ইয়াক মই ক'ব পাৰি উম বা কিছুমানৰ লগত ক'ব মন যায় উম কি কৰিব সেইকাৰণে বন্ধু লাগে ভাল বন্ধু লাগে ভাল বন্ধু লাগে ন আচলতে ক'লে যে আচলতে আমাৰ প্ৰকৃত বন্ধু এজন খুবেই প্ৰয়োজন আমাৰ জীৱনটো চলি যাবলৈ আমাৰ এজন প্ৰকৃত বন্ধুৰ মানে খুবেই প্ৰয়োজন নিপুৱেতো ছ'চিয়েল মিডিয়াত পুৰা এক্টিভ থাকে আৰু ধুনীয়া ধুনীয়া ৰিলচ বনাই থাকে আৰু তাতে কমেণ্ট বিলাক আহে ধুনীয়া ধুনীয়া ছোৱালী বিলাকৰ বাৰু যে কি নহওক মই আচলতে কি কথা সুধিবলৈ গৈ আছো তুমি গমেই পাইছা ইফালে গৰম গৰম মাংসৰ আঞ্জা উতলি আছে আৰু আমাৰ কথাও হ'বলৈ গৈ আছে গৰম গৰম উম মই আচলতে সুধিব বিচাৰিছো ইমান মৰম লগা ল'ৰাটোৰ বৰ্তমান প্ৰথমে সুধি লওঁ প্ৰেমিকা আছে নে নাই নাই এইবিলাক প্ৰেমিকা নাই নাই প্ৰেম কৰি পাইছিলানে প্ৰেম হৈছিল নে নাই হোৱা প্ৰেম হৈছিল কিন্তু এতিয়া আৰু নাই আৰু এতিয়া উপায় নাই হলেও আৰু এইবিলাক নাই এতিয়া নাই আচলতে তোমাৰ মতে প্ৰেম মানে কি প্ৰেম মানে কি ক'ম প্ৰেম এটা এনেকুৱা পবিত্ৰ বস্তু না যিটো বস্তু মানে আপুনি অনুভৱ কৰিব নোৱাৰে
সেইটো হৈ উম যাব উম লাভ আৰু এটেচমেণ্টটো বেলেগ বেলেগ বস্তু এতিয়া যেতিয়া মানে ভাল পোৱা হৈ যায় মানুহটোৰ প্ৰতি উম সেই মানুহটোৰ প্ৰতি কেনেকুৱা এটা অনুভৱ হৈ থাকে মানে মানে এই মানুহটোৱে মানে মই এইটো কাম কৰিলে সেই মানুহটোৰ ভাল লাগিব উম বা ভাল পাব সেই হয় বস্তুটো মানে প্ৰেম আৰু মোৰ মতে বা তাইৰ মানে বা মই মোৰ ছোৱালীৰ ক্ষেত্ৰত কৈছো তাই যদি এনেকুৱা কাম এটা কৰি আছে যিটো বস্তু মোৰ ভাল লাগিছে সেইটোৱে প্ৰেম মানে তাই এইখিনি কৰে ইমান ধুনীয়াকে মানে মনৰ কথাখিনিও বুজি পায় চব কথাখিনি বুজি পায় সেইখিনিয়ে প্ৰেম আৰু এটা মানুহ প্ৰেমত পৰাৰ পিছত উম মানে সকলো মানে এৰি দিব পাৰে চব বস্তু এৰি দিব পাৰে এৰি দিব পাৰে চব এৰি দিব পাৰে এইটো ভাল হওক বেয়া হওক মানে তাৰ কাৰণে সেইটো বিপদজনক হলেও উম মানে সি এৰি দিব পাৰে আৰু ধৰি লোৱা সি জানে যে এইটো উম বস্তু মোৰ বিপদ আছে উম বা এইটো কথা কৈছে যদিও মানে এইটো বস্তুৰ পৰা বিপদ আছে উম তথাপিও মানে সি এৰি দিব আৰু প্ৰেম এনেকুৱা বস্তু কেতিয়াবা চিঠি লিখি পাইছানে চিঠি লিখি পাইছো অ বাপৰে চিঠি লিখি পাইছে আচলতে এই চিঠি লিখাৰ অনুভৱটো এতিয়া চাবা তুমি ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে হওক মেছেজ এটা দিলা উম সেই আমেজটো আৰু চিঠি লিখাৰ আমেজটোৰ মাজত পাৰ্থক্য কি আৰু কেনেকুৱা এটা অনুভৱ হয় আপোনাৰ মেছেজটো মানে কেনেকুৱা হ'ল আজিকালি মানে কুইক উম মানে সকলোকে মানে ইমাৰ্জেঞ্চি লাগে মানে মই এইটো দিছো মোক অ এইটো লাগে অ এনেকুৱা টাইপ উম ৰখিবৰ সময় নাই উম মেছেজটো দিয়াৰ লগে লগে আৰু ৰিপ্লাইটো কেতিয়া আহিব মানে উম বেছি সময়ৰ পিছততো ৰিপ্লাইটো আহিয়ে যায় সোনকালে সোনকালে অ চিঠিটো কেনেকুৱা বস্তু আপোনাৰ চিঠিটো দিলে নহয় মানে মোৰ ক্ষেত্ৰতে কওঁ উম ক্লাছ 8 মানত পঢ়ি থাকোতে এটা ছোৱালীক চিঠি দিছিলো হা তাকো ইমান বেয়া দিনত দিছো মই হা দিছো শনিবাৰে শনিবাৰে মই কলমত এনেকে চিঠি মই ডাইৰেক্ট দিব নোৱাৰো কলমটোত ভৰাই কিনে দিছো কলমটো এটি উম শনিবাৰ ৰবিবাৰ মই ৰখিব লগা আছে উম সোমবাৰে আহিছো অ সোমবাৰে আহি মই উত্তৰ বিচাৰি আছো তাই উত্তৰ মানে সোমবাৰেও দিয়া নাই এনেকুৱা টাইপ ইমান ৰখাইছে উম সেই বস্তুটো মানে যিটো ফিল উম বা জানো তাইৰ কিবা এটা আছে কিন্তু তাই কি লিখিব কি দিব মোক ৰিপ্লাইটো সেই বস্তুটো জানিবৰ কাৰণে বিৰাট মন যায় থাকে আৰু মানে মনটো মানে বহুত হেপি হেপি লাগি থাকে উম মেছেজত ইমান ফিল নাই মেছেজত কি কৈছে কিবা এটা মই উম ৰিপ্লাইটো দিছো নাই এনেকুৱা নহব মানে পুৰা ফিলটো পোৱা নাযায় নাযায় ন কিন্তু আৰু যে সেই চিঠি লিখাৰ প্ৰেম কৰিলা অলপ অলপ দিন হলেও দুই এদিনৰ চিঠিৰ কাৰণে ৱেইট কৰিলা উম সেই প্ৰেম যে তুমি কৰিলা চিঠিৰ যোগেদি উম বা এতিয়া বৰ্তমান ইনষ্টাটো ধৰা তুমি হাই হেল্ল' উম লাভ ইউ বহুত মেছেজ আহে আহে তো তেনে ক্ষেত্ৰত তুমি আচলতে কোনটো সময় আটাইতকৈ ভাল লাগে তোমাৰ কোনটো মানে সেইটো সময় বেছি ভাল লাগিছিল নে এতিয়া বৰ্তমানৰ সময়টো বেছি ভাল লাগিছিল মোৰ এতিয়াৰ সময়টো বুলি ক'লে এতিয়াৰ সময়টো মানে কেনেকুৱা হৈছে মোক যেতিয়া মানুহে চিনি পায় উম সেইটো বস্তু মোৰ ভাল লাগে কিন্তু উম প্ৰেমৰ ক্ষেত্ৰত মোৰ আগৰ মানে তো বহুত ভাল লাগে সেইটো সময়তে অ এতিয়া যিজনী চিঠি দিলা ৰিপ্লাইটো আহিলে নে নাইবা আহিছে আহিছে ৰিপ্লাই আহিলে ৰিপ্লাই আহিছে য়েছ আছিলে নে ন আছিলে ইয়েছে আছিলে নকয়ে ছোৱালী অ বা কিমান লাকি ল'ৰাটো ন বোলে নকয়ে তাৰপিছত এতিয়া ছোৱালীজনী আছে নে বিয়া চিয়া হৈ গ'ল আকৌ নাই আছে আছে কিন্তু আছে প্ৰেম মানে বেলেগৰ বেলেগৰ লগত আছে প্ৰেম আয়ো দেহি আৰু সৰু কথা আৰু সেইটো সৰু কথা সৰু কথা উম এতিয়া চাবাচোন আমি এতিয়া বৰ্তমান ইমানে ব্যস্ত উম মানুহবিলাক আচলতে আমাৰ যিটো আমাৰ বাল্যকাল সৰু কালটো উম সেই সময়খিনি বেছি ভাল লাগে নে এতিয়া বৰ্তমান এই যান্ত্ৰিকময় এই যুগটো তোমাৰ বেছি ভাল লাগে মোৰতো সৰু কালটো বহুত বেছি ভাল লাগে উম কাৰণ মোৰ মানে কেনেকুৱা আছিল মই বহুত মানে মিচ কৰো সেই জীৱনটো সেই উম লাইফটো উম সৰু কালিৰ সেই লাইফটো উম বহুত বেছি মিছ কৰো সৰু কালটো আমাৰ বহুত ভাল লাগে তেনে ক্ষেত্ৰত তোমাৰ ক্ষেত্ৰত এই সৰু কালটোত তোমাৰ তেনেকুৱা মানে স্মৰণীয় ঘটনা আছে নেকি যিটো ভাবি থাকিলে এতিয়া তোমাৰ মানে কি আৰু হাঁহিও উঠে বা ভয় লাগে বা লাজ লাগে তেনেকুৱা ঘটনা আছে নেকি কিবা বাপৰে বাপ এইটো মানে বহুত ডাঙৰ স্মৰণীয় এটা আছে উম মই তেতিয়া ক্লাছ কিমান মানত আছিলো বা ক্লাছ 8-7 মানত আছিলো চাগে উম তাৰপিছত মোক তেতিয়া সৰল অংক কৰিব দিছিল উম দেউতাই উম অংকত মই বহুত গাধা উম মানে গাধা আছিলো দেউতাই সৰল অংক এটা কৰিব দিলে অ তাৰপিছত মই বাৰান্দাতে আমাৰ দেউতাও মানে টিউচন কৰে উম তাৰপিছত আপোনাৰ মই সৰল অংকটো মই পাৰা নাই কৰিব তেতিয়া আমাৰ লেট্ৰিন বাথৰুমৰ কাম কৰি আছিল উম তাৰপিছত লেট্ৰিনৰ গাঁতটো খুন্দিছে আৰু মানে উম বনোৱা নাই গাঁতটো খুন্দিছে মই সৰল অংকটো নোৱাৰা কাৰণে মোক ভৰিত ধৰি টানি লৈ যায় সেই গাঁতত পেলাই দিছে
পেলাই দিয়াৰ পিছত মোৰ মানে এনেকুৱা ভয় লাগিছে সেই সময়ত আৰু আমাৰ দেউতা মানে বেছি খং নকৰে খং কৰিলে মানে বহুত বেয়া তাৰপিছত মোক যেতিয়া তাতে পেলাই দিছে না মোৰ মানে মোৰ বেয়া মই এতিয়া কি কৰো বাচিবৰ কাৰণে আৰু দেউতাৰ মানে এনেকুৱা খং তাতে পেলাইছে যদিও মোক আৰু আনি কিনে আকৌ মাৰিব সেনেকুৱা টাইপ মই কি কৰিছো তেতিয়া ভাও জুৰিছো বেহুচ হোৱা মই বেহুচ হোৱাৰ ভাও তাৰ পৰা মোক উঠাই লৈ গ'ল উঠাই লৈ যাই কিনে মোক ধুনীয়াকে মানে মায়ে কান্দি আছে এফালে মই চব গম পাই আছো তুমি তথাপিও মই বেহুচে পুৰা হৈ আছা চিৰিয়াছ মই পুৰা চিৰিয়াছ হৈ আছো জেঠিহঁত আহিল গাঁৱতে জেঠিহঁতৰ ঘৰ জেঠিহঁত আহিল মোক বিচিছে মায়েক পুৰা কান্দি আছে দেউতাই অলপ চাইডত যাই আছে দেউতাক গালি পাৰি আছে জেঠিহঁতে পুৰা গালি পাৰি আছে মই বোলো ভালে পাইছে গালি পাৰ মাজে মাজে চকুটো মেলি চাওঁ মায়ে কান্দি আছে বেয়াও লাগে তাৰপিছত মই উঠিলো তাৰপিছত কিন্তু সিদিনাৰ পৰাই মই অংকত মানে ভাল হৈ গলো পুৰা অংক কৰো দিনত মানে এনে নাথাকো অংক কৰি থাকো দেউতা যদি আৰু লেট্ৰিনতো গাঁতত সোমাই মানে অংক পুৰা মনত আহি গ'ল নেকি সিদিনাৰ পৰাই দেউতাই মোক আজিলৈকে হাত তুলিব নাই আজিলৈকে লেট্ৰিনৰ গাঁতত সোমোৱাই পাই গৈছে আৰু লেট্ৰিনৰ গাঁতত দেউতাহঁতে গম পাইছিল নে সেইটো যে তুমি এক্টিং কৰিছিলা নাই গম পোৱা নাই আজি গম আজি আজি গম আজি মানে ফাদিল হৈ গ'ল আৰু আজি গম পাব দেখিছে মোক কিমান গালি খোৱালে এক্টিং কৰি দেউতা এইটো কথা আজি গম পাই যাব যে গালি খোৱালেহে জেঠিহঁতেও কান্দিছিল মাও কান্দিছিল মা বহুত কান্দিছে সেইকাৰণে মই আৰু সেই কৰি দিছো বাৰু যে কি নহওক এতিয়া তোমাৰ যিহেতু এতিয়া তুমি কাম কৰি আছা আচলতে ভৱিষ্যততে মানে আৰু কিবা এক্সাম দিবলৈ মানে ভৱিষ্যতলৈ মন আছে নে বেলেগ এক্সাম দিবলৈ নে তুমি এইটো লাইনতে গৈ থাকিম বুলি ভাবিছা এইটো লাইনত গৈ থাকিম বুলি ভাবিছো ৰেলৱেত দিব মন আছে এবাৰ ৰেলৱেত দিবা ৰেলৱেত দিব মন আছে এবাৰ চাও কি হয় যদি আৰু মানে দি চাম যদি নহয় কিন্তু মোৰ মানে এছাই হ'ব মন আছে এইটো সমূহ এটা সময় এইটো বিশ্বাস আছে আৰু নিজৰ হওক বাৰু আমাৰ আশীৰ্বাদ থাকিল আৰু এনেকে তুমি চলি গৈ থাকা আৰু খুব ভাল লাগে আৰু তুমি ভিডিঅ' বনাই থাকা আৰু ভালে তুমি কৈছা এটা পাৰ্চনেল লাইফ থাকে যিটো অকল আমাৰ সেইটো মানে কি আৰু আমাৰ মানসিক মানে কি অৱসাদবোৰো দূৰ কৰে চাবলৈ যিবিলাক আমাৰ যিবিলাক ধৰা আমনি লাগে কেতিয়াবা ঘৰখনৰ পৰা দূৰত থাকোতে সেইখিনি অকনমান সহায় কৰে আৰু এটা বস্তু ভাল লাগে মাহঁতক যেতিয়া সোধে যে নিপু আপোনাৰ ল'ৰা নেকি মই চিনি পাও ভাল লাগে ভিডিঅ' বিলাক এই বস্তুটো ভাল লাগে মায়ে মোক ফোন কৰি সদায় সুধি থাকে হয় নেকি আৰু মায়ে কি কয় নে বিয়া চিয়া পাতিবলৈ কয় নে নকয় বিয়া পাতিব মানে ভন্টি বিয়া না আৰু মই মাক কৈ থাকো মই বিয়া নাপাতো দেই মা মই পলাই আনিম মই বিয়া নাপাতো মা পলাই আনিম এনেকা আজি মোক কি কৰিলে তই সদায় এইটো কথা কৈ আছ ক'ৰবাত কিবা চাই তাই থৈছা নেকি পলাই চলাই নাদবি দে কিন্তু বেয়া দিম কিন্তু তোক মই পলাই আনিলে বিয়া পাতিব লাগিব আমি চাই দিম দেই ধুনীয়া চাই আচলতে তোমালোকৰ মা দেউতা আৰু ভন্টি আছে ঘৰত তোমাৰ আটাইতকৈ মানে সেই তিনজনৰ ভিতৰত আটাইতকৈ তোমাৰ বন্ধু সুলভ কোনজন মা দেউতা আৰু ভন্টিৰ মাজত দেউতাৰ লগত চব শ্বেয়াৰ হয় দেউতাৰ লগত চব শ্বেয়াৰ হয় মাৰ লগতো শ্বেয়াৰ হয় ভন্টিৰ লগত অলপ কম হয় যিমান হলেও দাদাক ভয় কৰে দাদাটো চব কথা মই নকওঁ বাৰু কিন্তু তাইৰ কিছুমান বস্তু বহুত ফ্ৰী বা ভিডিঅ' চিডিঅ' তাই বনাই দিয়ে ধুনীয়াকে সেইবিলাক ক্ষেত্ৰত তাই মোক বহুত মানে আৰু এই তুমি এই পুলিচৰ যিটো আৰক্ষীৰ জাৰ্ণিটোত তোমাক যিসকলে সহায় কৰিছে যিসকল তেওঁলোকৰ নাম ল'ব খুজিবা নেকি আৰু তেওঁলোকক কিবা ক'ব খুজিবা নেকি এতিয়া সফলতাৰ ক্ষেত্ৰত ক'ব গ'লে মোকতো সাপোৰ্ট কৰা প্ৰথমটো ফেমিলিয়ে নিজৰ ফেমিলি বহুত বেছি সাপোৰ্ট কৰিছে দেউতাৰ পৰা বহুত সাহস পাইছো তাৰপিছত আৰু বাহিৰৰো মানুহ আছে দুজনমান যেনে মই কৈছিলো আপোনাক খৰ্গেশ্বৰ খুৰাই মোক বহুতখিনি হেল্প কৰিছে বহুতখিনি মানে সাহস বহুতখিনি মানে চব ফালৰ পৰাই মোৰ যদি কিবা এটা বস্তু নাই দি দিব মোক এইটো লৈ যা সেইটো লৈ যা চব মানে ষ্টাইলৰ কথা মই একোই জানা নাছিলো ষ্টাইল তহঁতে কি ডেকা চেংৰা ল'ৰা বুলি কয় ষ্টাইল নাজানা কিবা নাজানা এইটো পিন্ধ সেইটো পিন্ধ নিজৰ কাপোৰ দি দিয়ে মোক সেনেকুৱা টাইপ তাৰপিছত আৰু আছিল দেৱজিৎ দিহিঙীয়া ছাৰ তেখেতো বহুত হেল্প কৰিছে তাৰপিছত সেনেকুৱা আছে এই নূৰ বুলি এটা আছে দাদা এই ৰঙিয়াৰে সিহঁতে হেল্প কৰিছে তাৰপিছত এই কিশোৰ বুলি আছে সিহঁতে বহুত মানে সেইকেইটাই বহুত হেল্প কৰিছে আৰু হেল্প মানে কি আৰু সাহস দিছে সেইটোৱে আৰু বহুত কথা পাতিলো আৰু বহুত ভাল লাগিলে তুমি ছুটিৰ সময়ত আমাক এইখিনি সময় দিলা তোমাৰ এইখিনি মানে বহুমূলীয়া সময়খিনি ইমান কষ্টৰ মাজত তুমি আহি ঘৰৰ দুদিনৰ কাৰণে থাকিবলৈ আহিছা তাতে এদিনা সময় আমাকো দিলা তাৰ বাবে তোমাক ধন্যবাদ দিছো
তোমাৰ এই পাকঘৰত আহি কেনেকুৱা লাগিছে? এই গৰম বহুত, যিহেতু বহুত গৰম, তেনেক্ষেত্ৰত তোমাৰ পাকঘৰত আহি কেনেকুৱা লাগিছে? মই মানে বহুত দিন হ'ল মানে মই তাক কৈয়ে আছো উম যে মই যাম, মোৰ ভাল লাগে, উম চেনেলটো ভাল লাগে মোৰ, উম কিবা এটা ভাল লাগিছে, মই এনেকে কৈ আছো, কিন্তু মই টাইমটো মিলাব পৰা নাই। উম আজি টাইমটো মিলালো, আহিলো, মানে ইমান বেছি ভাল লাগিছে না, মানে যিটো পৰিৱেশ, মানে আল্টিমেট এনেকুৱা পৰিৱেশ আজিকালি দেখা নাযায়। এইটোৱে মানে মোৰ বহুত বেছি ভাল লাগিছে। আৰু খানা বনাই কেনেকুৱা লাগিছে? খানা বনাই মানে ভালে লাগিছে। আজি অলপ বেছিকে বনাইছো, এনেই মই নিজৰ কাৰণে বনাওঁ। আজি বহুত মানে চবৰ কাৰণে বনালা আৰু। আজি আৰু চবৰে কাৰণে বনাইছো, কেনে হয় নাজানো কিন্তু। ভালেই হ'ব, ধুনীয়াই লাগিছে, কালাৰ চালাৰ খুব ধুনীয়া হৈছে, ভালেই লাগিছে। তেতিয়াহ'লে আমাৰ এইফালে হৈছেগে আৰু, অকণমান ৰ'ব। আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিছো। দীপুৱে পুৰা মাংস বনাই শেষ কৰিলে, ইমান ধুনীয়া বনাইছে নহয়, এয়া চাওক। টেষ্ট কৰি একেবাৰে চাওকচোন। আপোনাক মানে কি ক'ম আৰু, মই খায়ে দিওঁ দেই, ৰৈ থাকিব সিজিছে নে নোৱাৰো। চাই লওক ফাৰ্ষ্ট। এয়া চোৱা কি ধুনীয়াকে আহিছে। বাহ বাহ, কি বনাইছে অ'? পুলিচ বুলি নাহাঁহিব দেই, চব জানে পায় পুলিচে। ইমান ধুনীয়া বনাইছা। ঠিকে আছে বাৰু। বঢ়িয়া আছে ন? ঠিকে আছে। বহুত ধুনীয়া বনাইছে, সঁচাকে কৈছো। মানে কি ক'ম আৰু, যেতিয়া মোৰ মুখৰ পৰা কথা নোলায় আপোনালোকে জানেই। মানে কি, মই যেতিয়া বেছি মানে টেষ্ট হয় নহয়, তেতিয়া বেছি কথা ক'ব নোৱাৰো। মানে মোৰ খাওঁ খাওঁ লাগি যায়। ডিফেন্সৰ মানুহে খানা বনাব জানে, উম বাকী আৰু বেলেগ নাজানো, কিন্তু ডিফেন্সৰ মানুহে খানা বহুত ভাল তুমি বনায়। কি খাই ভাল পোৱা চবতকে? মই মানে খানাৰ ভিতৰত উম ভাল লাগে, গাহৰিটো ভাল লাগে। গাহৰি? তেতিয়া আজি গাহৰি বনাবলৈ ক'ব লাগিছিল। গাহৰি বনাব পাৰিলো হয়, গাহৰিটো ইমান ভালকে জানো, কিন্তু মানে ইমানো ভালকে নাজানো বনাব। বহুত ধুনীয়া হৈছে। আৰু এতিয়া মই কথা পাতি থাকিলে নহ'ব, ইমান ধুনীয়া খানা বনাই আছে মানে, খাইহে ল'ম আৰু। আৰু তোমাক বহুত ধন্যবাদ দিছো, তুমি ইমান ধুনীয়া বনাই খুৱালা। ইমান ব্যস্ততাৰ মাজত আহি আমাক এইখিনি সময় দিলা, আৰু যিহেতু ইমান ধুনীয়া সময়খিনি আমি খুব মানে ফূৰ্তি কৰিলো। আৰু সকলো ভালে থাকক, কুশলে থাকক। আকৌ লগ পাম এটি নতুন খণ্ডত। ধন্যবাদ, শুভৰাত্ৰি, নমস্কাৰ। ধন্যবাদ।